নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ সো বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম ইণ্ডিয়ান এয়াৰফোৰ্সৰ পৰা বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব বন্ধুসকল ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 8 জুলাই 2024 আৰু লাষ্ট ডেট হৈছে 28 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব লগতে বন্ধুসকল ইয়াত অনলাইনৰ এক্সামিনেশনৰ ডেট মেনশন কৰা আছে 18 অক্টোবৰ 2024 তাৰিখে আপোনালোকৰ এক্সামিনেশন অনুষ্ঠিত কৰা হ'ব সো বন্ধুসকল ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা পাব 3 জুলাই 2004 ৰ পৰা 3 জানুৱাৰী 2008 চনৰ ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ হয় তেতিয়া হলে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত এজ ৰিলেক্সেবল দিয়া আছে সকলো ক্যান্ডিডেটে 21 বছৰ বয়সৰ ভিতৰত যদি হয় আবেদন জনাব পাৰিব আপোনালোকে আসাম পুলিচ বা এডিআৰই এক্সামিনেশনৰ কাৰণে প্ৰস্তুতি চলাইছে নেকি তেতিয়া হলে আপোনালোকে অতি কম মূল্যৰে পিডিএফ ৰেডাৰখন ক্ৰয় কৰিব পাৰিব ইয়াত আপোনালোকৰ 1600তকৈ অধিক প্ৰশ্ন উত্তৰ যুগুত কৰা হৈছে ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম নিযুক্তিৰ পৰা প্ৰথম বৰ্ষত আপোনালোকে 30000 টকা পৰ্যন্তলৈকে পাব দ্বিতীয় বৰ্ষত আপোনালোকে 33000 টকা পৰ্যন্তলৈকে পাব তৃতীয় বৰ্ষত আপোনালোকে 34500 টকা পৰ্যন্তলৈকে পাব চতুৰ্থ বৰ্ষত আপোনালোকে 40000 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহত দৰমহা হ'ব সো বন্ধুসকল ইয়াৰ এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্সত লগতে বন্ধুসকল subjects থাকিব লাগিব maths physics and englishত সো বন্ধুসকল ইয়াৰে আপোনালোকৰ পাৰ্সেন্টেজ থাকিব লাগিব 50% লগতে বন্ধুসকল ইংলিশতো 50% থাকিব লাগিব এক্সামিনেশনত কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ আৰু এটা নেক্সট ষ্টেজ আছে সো বন্ধুসকল ইয়াত আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব ইয়াত আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব মেল ক্যান্ডিডেটৰ কাৰণে 1600 মিটাৰ 7 মিনিটত কমপ্লিট কৰিব লাগিব ফিমেল ক্যান্ডিডেটৰ কাৰণে 1600 মিটাৰ 8 মিনিটত কমপ্লিট কৰিব লাগিব লগতে বন্ধুসকল ইয়াত আপোনালোকৰ মেল ক্যান্ডিডেটৰ কাৰণে 10 পুশ আপ কৰিব লাগিব 1 মিনিটত কমপ্লিট কৰিব লাগিব 10 সিট আপ কৰিব লাগিব 1 মিনিটত কমপ্লিট কৰিব লাগিব 20 স্কোয়াট কৰিব লাগিব আপোনাৰ মিনিটত কমপ্লিট কৰিব লাগিব সো বন্ধুসকল ফিমেল ক্যান্ডিডেটৰ কাৰণে আপোনালোকৰ 10 sit up কৰিব লাগিব 1 minute 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব 15 স্কোয়াট কৰিব লাগিব 1 মিনিটত আপোনালোকে কমপ্লিট কৰিব লাগিব বন্ধুসকল কেনেদৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল আবেদন কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব লাগিব ওপেন কৰি আপোনালোকে সাৰ্চ কৰিব লাগিব অগ্নিপথ bio.cdse.in সাৰ্চ কৰি আপোনালোকে অনলাইন কৰিব পাৰিব লগতে বন্ধুসকল মোৰ ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক